Hello friends, আজি ভিডিওটোত আমি ডিসকাশন কৰিম প্রফিট এন্ড লসৰ ওপৰত। প্রফিট এন্ড লস কি হয় বা কেনেকৈ উলিয়ায় আৰু ইয়াত কেনেকৈ ইজি ট্ৰিক ইউজ কৰিব পাৰি বা আমি কি কি কনসেপ্ট ইউজ কৰোঁ সেইটো আমি আজি ভিডিওটো ফাৰ্ষ্টত আমি চাম। সো প্রফিট এন্ড লস বুলি ক'লে ফাৰ্ষ্টত ইয়াত আহি পৰে, ধৰি ললোঁ মই এটা বস্তু 100 रुपीजত কিনিলোঁ। যদি মই কিনো এটোক আমি কম কষ্ট প্ৰাইস বুলি, কষ্ট প্ৰাইসক আমি কম সিপি বুলি, আৰু যদি মই বস্তুটো 120 বিক্ৰী কৰি দিলোঁ তেলে ইয়াক কম আমি সেলিং প্ৰাইস বুলি। তো সেলিং প্ৰাইসক আমি কম এসপি বুলি। তাৰ মানে কি হ'ব, মই 100ৰ এটা বস্তু কিনিলোঁ আৰু 120 মই বিক্ৰী কৰি দিলোঁ, তেতিয়াহ'লে মোৰ যিটো লাভ বা যিটো প্ৰফিট হয় এই প্ৰফিটটো হ'ব 120 minus 100 বা 20। আৰু যদি ইয়াৰ মই উল্টা সিনাৰিও ভাবো, ধৰি ললোঁ মই এটা বস্তু 100 টকাত কিনিলোঁ আৰু মই বস্তুটো যদি 80 টকাত বিক্ৰী কৰিলোঁ, তেতিয়াহ'লে কি হ'ল, মোৰ তেতিয়াহ'লে লোকসান হৈ গ'ল। লোকসানটো কি হ'ব, এইটো হৈ যাব 100 minus 80 20। আমি ইয়াত 20 টকাৰ লস কৰিম। তো ইয়াৰ পৰা আমি কি গম পাম, ইয়াৰ পৰা আমি গম পাম যে প্রফিট, আমি যদি অনলি প্রফিটৰ কথাটো কওঁ, প্রফিট ইকুয়াল টু এসপি মাইনাস সিপি, আৰু যদি আমি লসৰ কথা কওঁ, লস ইকুয়াল টু সিপি মাইনাস এসপি। সো এইটাক আমি ফর্মুলা হিচাপে ইউজ কৰিব পাৰোঁ। সো আমি ইয়াত প্রফিট এন্ড লস কৰোঁতে আমি কেইটা শর্ট ট্ৰিক ইউজ কৰিম। সো আমাক বৰ বিশেষ ফর্মুলাৰ প্ৰয়োজন নাই। ইয়াত আমি যিকেইটা ইম্পৰ্টেণ্ট বস্তু ফৰ্মুলা সেইকেইটা আমাক লাগে। যেনে আমি যদি প্ৰফিট পাৰ্চেণ্ট উলিয়াওঁ, প্ৰফিট পাৰ্চেণ্ট হৈ যাব এসপি মাইনাছ সিপি বাই সিপি ইনটু 100। আৰু যদি মই লছ পাৰ্চেণ্ট বুলি কওঁ, লছ পাৰ্চেণ্ট হ'লে হৈ যাব সিপি মাইনাছ এসপি বাই সিপি ইনটু 100। সো আমি যত্ন কৰিম এই চাৰিটা ফৰ্মুলা দিয়ে আমি কোৱেশ্চন কেইটা সলভ কৰিবৰ কাৰণে। সো এটা আমি যিকোনো এটা আমি এটা এক্সাম্পল লৈ লওঁ। লেটস সে এ sold an article for rupees 6000 at a profit of 20%. What would be its cost price? এতিয়া এয়ে কি কৰিলে, এটা আৰ্টিকল 6000 টকা সেল কৰিলে আৰু ই ইয়াত 20% প্ৰফিট লৈছে। সো আমি একদম সিম্পল মেথড ইউজ কৰিম। আমি মেথড কি ইউজ কৰিম, ধৰি ললোঁ মই ইয়াত আমাৰ কি দিয়া আছে এইটো আমি লিখি ল'ম। ইয়াত আমি লিখি ল'লোঁ এসপি আমি লৈ ল'লোঁ 6000 আৰু প্ৰফিট পাৰ্চেণ্টটো আমাৰ দিয়া আছে 20%। সো এতিয়া আমি ইয়াত কি কৰিম, এটা সিম্পল ৰুল ইউজ কৰিম। ৰুলটো এনেকুৱা, ইয়াত মই সিপি লিখিলোঁ, ইয়াত মই এসপি লিখিলোঁ। যদি ধৰি ল'লোঁ কষ্ট প্ৰাইসটো যদি 100 হ'লতেন, তেতিয়াহ'লে ইয়াত ই 20% প্ৰফিট কৰিছে, মানে সেলিং প্ৰাইসটো হৈ গ'লতেন 100 প্লাস 20 মানে 120। আৰু ইয়াত একচুৱেল এসপিটো দিয়া আছে 6000। সো ইয়াত 6000টো দিয়া আছে আৰু আমাক এই কষ্ট প্ৰাইসটো কিমান উলিয়াব কৈছে। এতিয়া আমি কি কৰিম, এইকেইটাক ক্ৰছকে মাল্টিপ্লাই কৰি এইটোক আমি ডিভাইড কৰিম। সো কেনেকৈ কৰিম এইটো আমি, তাৰমানে ইয়াত আমি ধৰিলোঁ সিপি ইকুৱেল টু 6000 ইনটু 100 ডিভাইডেড বাই 120। সো 0 আৰু 0 মই কাটি দিলোঁ, এফালে মই কাটি দিলোঁ, এইটো হৈ গ'ল 50। সো এইটো হৈ গ'ল 5000। সো আমাৰ আনসাৰটো হৈ যাব 5000। হোপ লাগে মেথডটো বুজি পাইছা। মেথডটো বুজি একো নাই, ফাৰ্ষ্টত আমি কি কৰিলোঁ,
যেটো কষ্ট প্ৰাইচ আমি 100 টকা লৈ ললো আৰু প্ৰফিট 20% হৈছে মানে 100 টকা 20% 20 হয় সো 100 লগত আমি 22 এড কৰিলো তো 120 হৈ গ'ল আৰু নেক্সট ষ্টেপত আমি অৰিজিনাল যেটো দিয়া থাকে SP দিয়া আছে আমি SP লিখিছো আৰু ইয়াত কষ্ট প্ৰাইচটো আমাক উলিয়াব দিছে সো কষ্ট প্ৰাইচ ইকুৱেল টু এটা ক্ৰছ মাল্টিপ্লাই কৰিলো বেকাকে আৰু এটো দি ডিভাইড কৰি দিলো সো আউট আমি কোৱেশ্চন চাম এনেকুৱা টাইপৰ ধৰি ললো A bought an article for rupees 8,000 and sold it at a loss of 20%. Find selling price. এতিয়া এই কোৱেশ্চন কি কৈছে এই এটা আৰ্টিকেল 1000 টকাত কিনিছে আৰু 20% লছত ই সেল কৰিছে সো ইয়াৰ সেলিং প্ৰাইচ কিমান এটা সুধিছে সো আমি ফাৰ্ষ্টত আমি কি কৰিম ইয়াত যিটা আমি বস্তু দিয়া আছে ইয়াত কষ্ট প্ৰাইচ দিয়া আছে 8000 সো এটা আমি 8000 ললো আৰু ইয়াত লছ দিছে 20% সো একে আমি ৰুল ইউজ কৰিম ফাৰ্ষ্টত ইয়াত CP লিখিম ইয়াত SP লিখিম সো CP টো 100 হৈ গ'ল 100ত এতিয়া কি হৈ গ'ল 100 টকা দি 20 টকা লছ কৰিছে মানে -20 মানে এটো 80 হৈ গ'ল আৰু ইয়াত CP দিয়া আছে 8000 আৰু আমাক SP টো উলিয়াব দিছে এতিয়া আমি কি কৰিম এটো ক্ৰছ কে মাল্টিপ্লাই কৰি এটো দি ডিভাইড কৰিম মানে SP হৈ যাব 8000 into 80 divided by 100 দুটা জিরো আমি আর কাটি দিলো এটো হৈ যাব সেলিং প্রাইস হৈ যাব 6400 ঠিক আছে সো আই হোপ তোমাক কনসেপ্টটো ক্লিয়ার হৈছে সো কিতামান আমি ইয়াত কোৱেশ্চন ট্রাই কৰিম যেনে ফার্স্ট কোৱেশ্চনটো কৈছে Rajan sold an article for rupees 6000 সো সেল কৰিছে মানে আমি SP লৈ ললো 6000 আৰু লস কিমান কৰিছে বুলি কৈছে 25% find its cost price so মেথড একেটাই ইয়াত মই CP লিখিলো ইয়াত মই SP লিখিলো 100 দি কি কৰিলে 100 - 25 হৈ গ'ল মানে 75 আৰু actual CP দিয়া আছে 6000 আৰু আমাক SP টো উলিয়াব কৈছে সো এগেইন আমি কি কৰিম এটো ক্ৰছ কে মাল্টিপ্লাই কৰিম আৰু এটো ডিভাইড কৰিম মানে SP হৈ যাব 6000 into 75 divided by 100 so 0 আৰু 0 0 আৰু 0 মই কাটি দিলো তাৰ মানে 60 into 75 so 60 into 75 যদি মই কৰিলো এটো হৈ যাব 6536742 4500 আচ্ছা আমি লিখোটা উল্টা হৈছে একচুয়ালি ইয়াত আমাৰ কষ্ট প্ৰাইস দিয়া আছে সো আমি এটো কষ্ট প্ৰাইস ইয়াত দিয়া আছে আৰু ইয়াত আমাৰ 6000 সেলিং প্ৰাইস আছে আমি লিখাটো উল্টা কৰিছো সেইকাৰণে আমাৰ আনসাৰটো উল্টা আহি আছে সো এটো আমি এবাৰ কাৰেক্ট কৰি লম সো আমাৰ এটো লিখাটো উল্টা হৈ গ'ল সো আমি এটো কারেক্ট কে বনাই লম এবাৰ আমাৰ ইয়াত দিয়া আছে সেলিং প্রাইস দিয়া আছে সো আমি ইয়াত সেলিং প্রাইসৰ জায়গাত আমি লিখিব লাগিব তাৰমানে ইয়াত আমি ফাইনাল কষ্ট প্রাইস কৈছে ইয়াত CP টো আমাক উলিয়াব দিছে আৰু ইয়াত সেলিং প্রাইস 6000 বুলি কৈছে সো এই দুটা মাল্টিপ্লাই কৰি এটো ডিভাইড হ'ব মানে CP হৈ যাব 6000 into 100 by 75 so এটো হৈ গ'ল 3 25 দি কাটলো এটো হৈ গ'ল 4 এটো কাটলো 2000 মানে কষ্ট প্রাইস হৈ গ'ল
8,000. So your answer to ho jabo 8,000. Next question is a person sold an article for 3600 and get a profit of 20%. Had he sold the article for 3150, what would be his profit percent? Eta a question to duta part of dia ase. First part to koise a person sold an article for 3600 mane yat SP to dia ase আর 20% প্রফিট হয়েছে সো আমি ইয়াত CP টো উলিয়াম সো ফার্স্টত আমি ইয়াৰ পৰা CP টো উলিয়াব হলে ইয়াত SP দিছে আমাক 3600 আৰু যেটো প্রফিট কৈছে প্রফিটটো আমাক কৈছে 20%. সো এগেইন আমি এটো বনাইলাম CP SP সো 100 এটো প্রফিট হয়েছে সো এটো 120 হৈ যাব আৰু SP হৈ আছে 3600 আমাক CP টো উলিয়াব কৰিছে সো এই দুটা ক্রস কৰি এটো ডিভাইড কৰিলো মানে CP হৈ যাব 3600 into 100 by 120 0 আৰু 0 কাটিলো এটো কাটিলে CP হৈ যাব আমাৰ 3000. এটা next part to কৈছে had he sold the article for 3150 what would be his profit percent? এতিয়া আমি ইয়া CP তো অলরেডি পাই গলো CP আমি কেন পালো CP আমি পালো 3000 আৰু SP আমি পালো 3150 এটা নিউ SP to so profit percent আমি ফর্মুলা ইউজ কৰিম SP minus CP by CP into 100 মানে ইয়াত আহিলে 3150 minus 3000 by 3000 into 100 double zero আমি কাটি দিলো এটো 150 by 30 মানে এটো হৈ গল 5%. so ইয়াৰ আনসার হৈ গল 5%. I hope এখানলৈকে ক্লিয়ার হৈছে তোমালোকৰ. Next question so if CP is 80 overhead is 20 and SP is 120 what would be the profit percent? So ইয়াত কৈছে cost price 80 টকা overhead means আমি যেতিয়া অনলাইন কিবা এটা শপিং কৰো যদি আমাৰ বস্তুটো কম দামৰ হয় লেটস সে 70 80 रुपीस হয় তেতিয়া কেতিয়াবা তাত কি হয় ডেলিভারি চার্জটা লগাই থোৱা থাকে যেটো 50 বা 60 रुपीस এক্সট্ৰা কে পে কৰিব লগা হয় so this overhead is nothing but a delivery charge so এটো কি হ'ব আমি এত কষ্ট প্রাইজৰ লগত আমি এটো লগাই দিম মানে এটো 100 रुपीस হৈ গল আৰু SP আমাক কৈছে 120 so এই দুটা মিলাই প্লাই আমাক profit percent লিয়াব কৈছে so profit percent ৰ ফৰ্মুলা ইউজ কৰিলে SP minus CP by CP into 100 মানে 120 minus 100 by 100 into 100 এই দুটা এটা কাটি গল মানে এটো আনসার হৈ গল 20% এর আনসারটো হৈ যাব 20%. Next question is so if SP of an article is 8 by 5 times of its CP then profit percent is so yet question tut ekko amar value dia nai কৈছে যে SP of an article is 8 by 5 times of its CP then profit percent is so এনেকুৱা টাইপৰ question বিলাক actually বহুত ইজি হৈ কৰিব কাৰণে ইয়াত আমি কি কৰিম ইয়াত আমি ডাইৰেক্ট ফাৰ্ষ্টত লিখিম SP টো কৈছে 8 by 5 times of CP তাছতে এটো আমি SP আৰু CP টো আমি ইফাল লৈ আহিম যে আমাৰ ক্রস মাল্টিপ্লিকেশন হয় CP টো তললে যাব আৰু এটো হৈ যাব 8 by 5 ইয়াৰ মিনিং টো হৈ গল SP ৰ ভ্যালু হৈ গল 8 CP ৰ ভ্যালু হৈ গল 5 so profit percent হৈ গল SP minus CP by CP into 100 মানে 8 minus 5 by 5 into 100 মানে এটো হৈ গল 5 और 100 কাটি দিলে 20 হৈ গল 3 into 20 এটো হৈ গল 60%. so এইটা ইজি কোৱেশ্চন নুকা টাইপৰ কোৱেশ্চন জেনাৰেলি আসাম গভৰ্ণমেন্টৰ এক্সাম প্ৰফিট এণ্ড লছৰ আহে ইয়াৰো ওপৰ কিটান এক্সট্ৰা কোৱেশ্চনস আমি ইয়াৰ নেক্সট ভিডিঅত মই লৈ আহিম সো আজি ভিডিঅটো আমি অনলি কনসেপ্ট আৰু কি ট্ৰিক ইউজ কৰিব পাৰি ফৰ্মুলা নোহোৱাকে এটো আমি শিকিলো ইয়াৰ মই নেক্সট ভিডিঅত
কেইবাটাও কুৱেশ্যনছ আপলোড কৰিম আৰু বেলেগ বেলেগ টাইপৰ কুৱেশ্যনছ আপলোড কৰিম। চ' তাতো আমি একেটা মেথডে ইউজ কৰি পেলাই আমি ছল্ভ কৰিম। চ' আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকে ভাল পায় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' আজিৰ কাৰণে থেংক ইউ।